চৰকাৰক পুনৰ বিবেচনা কৰাৰ কাৰণে আমি অনুৰোধ কৰিছো। আমাৰ এই মাননি টকাখিনি ১,৫০০ বঢ়াই দিছে, কিন্তু আমাক বেছি ৫,০০০ টকা বঢ়াই দিব লাগে বুলি আমি অনুৰোধ জনাইছো। ২১ তাৰিখে আমাৰ ডিচি অফিচৰ কাৰ্যসূচী আছে এই এফআৰএছৰ বিৰুদ্ধে। এই যে ফটো তোলাত ঘৰে ঘৰে গৈ ফটো তুলিব লাগে, এইখিনিত আমাৰ বহুত অসুবিধা হৈ আছে। আৰু তাৰে বিৰুদ্ধে আমাৰ অল ইণ্ডিয়া কাৰ্যসূচী, এতিয়া আমাৰ অকল অসমীয়াতে বা গোৱালপাৰাতে নহয়, অল ইণ্ডিয়াতে কলা দিৱস হিচাপে পালন কৰিব। ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ সন্মুখত আহি পৰিছে এক যন্ত্ৰণাদায়ক পৰিস্থিতি। ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ ফেচ কেপচাৰিং কৰি কৰি ভাগৰি পৰিছে কৰ্মীসকল। আপডেট দিবলৈ CDPO ছুপাৰভাইজাৰৰ হেঁচা, কিন্তু আপডেট সম্পূৰ্ণ কৰিব নোৱাৰে কৰ্মীসকলে। কিয় নোৱাৰে, কি অসুবিধা, এই সকলো জনাব বিচাৰিছো এই ভিডিঅ' যোগে। ফেচ কেপচাৰ সম্পৰ্কীয় অসুবিধা, মাননি আৰু ধৰ্ণা কাৰ্যসূচীৰ ওপৰত চৰ্চা কৰাৰ উদ্দেশ্যে আমাৰ AB Live 24ৰ ফালৰ পৰা দৰ্শক তথা কৰ্মী সহায়িকা সকলৰ জ্ঞাতাৰ্থে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ গোৱালপাৰা জিলা সভানেত্ৰী মাননীয়া ডলি নাথৰ এক আছুতীয়া সাক্ষাৎকাৰ লোৱা হয়। চাই থাকিব নিউজ ডেস্ক AB Live 24। হয়তো আপোনালোকৰ এই অংগনবাড়ী ওয়াৰ্কাৰ বিলাকৰ কাৰণে এটা সুবিধাৰ কথা গম পোৱা গৈছে যে কেপচাৰিংটো মানে ফেচ কেপচাৰিং ইয়াত খুবেই প্ৰব্লেম হোৱা বুলি গম পাইছো। এইটো কেনেকুৱা ধৰণৰ কি হৈ আছে? হয়, আমি এই মাহে মাহে আমি যিখিনি 6 মাহৰ পৰা 3 বছৰৰ বাচ্চা আৰু গৰ্ভৱতী প্ৰসূতি সেইখিনিক আমি মাহে মাহে ফটো ফেচ কেপচাৰ মিলাব লাগে। আগতে আমি ফটো কি কৰিছো অনলাইন কৰি লৈছো, আধাৰ কাৰ্ড কি কৰি লৈছো, তাৰপিছত এতিয়া আৰু মাহে মাহে ফটোখিনি মিলাব লাগে। এই মাহে মাহে ফটোখিনি ফেচ কেপচাৰ মিলাওঁতে আমাৰ বহুত অসুবিধা হয়, কাৰণ এই মানুহখিনিক লগ পোৱা নাযায় আৰু কিছুমানৰ আমি কৰিব পৰা নাই, ফেচ কেপচাৰ সম্পূৰ্ণ কৰিব পৰা নাই, কাৰণ বহুতৰে যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছিল সেই নম্বৰটো দিয়ে মানে সেই নম্বৰটো ৰানিং থাকিব লাগে, সেই নম্বৰটোত টকা থাকিব লাগে, কিছুমানৰ সেই নম্বৰত টকা নাই বা সেই নম্বৰটো ৰানিঙো নাই কিছুমানৰ, এই এটা সমস্যা। আৰু ফেচ কেপচাৰ মাহে মাহে যে মিলাব লাগে, ইহঁতৰ মানে নেট নাপায়। আমি যেতিয়া কাম কৰিবলৈ যাওঁ তেতিয়া মোবাইলটোৱে কাম নকৰা হয়, মানে পচন্দ টকাৰ যিটো এপছ সেইটো বহুত বিজি থাকে। আৰু মাইকীবিলাকৰ কিছুমান বাহিৰত থাকে, কিছুমানৰ মাইকীবিলাকৰ মাকবিলাকৰ মানে আধাৰ কাৰ্ড ঠিক নাই, তেতিয়া দেউতাকৰ ভৰাইছো, দেউতাকে আৰু বাহিৰত কাম কৰিব যায়, তেওঁলোককো আমি লগ নাপাওঁ। এনেকে আমাৰ কাম কৰাত বহুত অসুবিধা হৈছে। আমি স্কুলত গৈ বহুত সময় ৰখি থাকো, মোবাইলটো নেট আহে নেকি, পচন্দ কাৰ্ডত আমি কাম কৰিব খোজো কিন্তু নেটে নাপায়, আমি মোবাইলৰ কামেই কৰিব নোৱাৰো। যাই থৈ ঘৰত আহি যেতিয়া আমাৰ ডিউটিৰ সময় শেষ হয় তেতিয়া আৰু ঘৰত আহি আৰু মানুহ ঘৰত যাওঁ, মাইকীবিলাকে পাকঘৰত তেতিয়া ভাত ৰান্ধিব সোমাই, তেওঁলোকে বহুত ডিষ্টাৰ্ব পায়। বাৰে বাৰে একজন মানুহকে আমি 4-5 বাৰ মাহত ফটো উঠিয়াব যাব লগা হয়। গতিকে আৰু দুপৰীয়া হলে তেওঁলোকে যেতিয়া আৰু ঘৰত গৈ নাপাওঁ, স্কুলৰ পৰা আহি যায় আৰু ঘৰত আহো, ঘৰত গৈ যেতিয়া ভাত খাবৰ মানুহ সময় হয় তেতিয়া মোবাইলটোত অলপ যদি নেট পাওঁ তেতিয়া যাব আৰু বেয়া লাগে আমাৰ। বা আবেলি বাচ্ছাবিলাকক লৈ তেওঁলোকে ৰেষ্ট লয়, সেই সময়তো আমি দৌৰিব লগা হয়। লাষ্টত আমি কি হয় সন্ধিয়া সময়তো দৌৰো মানুহৰ ঘৰত যে পাৰো নেকি, আৰু বাইদেউসকলে আমাক সদায় কয় 100% হ'ব লাগে, অফিচৰ পৰা সদায় কয় 100% হ'ব লাগে, ইপিনে মোবাইলটোৱে কাম নকৰে। আমি বহুত হাৰাশাস্তিৰ সন্মুখীন হৈছো। তাৰমানে ইয়াত তোমাৰ আধাৰৰ লগত ইয়াৰ লিংক এটা কিবা আছে? আধাৰৰ লগত লিংক কৰিব লাগে তেওঁলোকৰ ফেচ কেপচাৰত। আধাৰৰ লগত লিংক কৰাত বহুত সমস্যা হয়, সেই মোবাইলটোত টকা নাহে, কিছুমানৰ মোবাইলটোত টকা নাথাকে, কিছুমানৰ আধাৰ কাৰ্ডত থকা সেই নাম্বাৰটো নাথাকে, এনেধৰণৰ সমস্যা হয়। আমি বহুত সমস্যাৰ সন্মুখীন হৈছো। মোবাইলবিলাকৰ কাম নকৰা হয়, সেই এপছটোত নাপাওঁ, বহুত বিজি, তাৰমানে সকলোৱে কাম কৰি থাকে, বহুত বিজি থাকে। আমি বহুত কষ্ট কৰি কৰি দিনত কোনো মধ্যে 4-5 বাৰ যাই কেতিয়াবা একজনৰ কৰিব পাৰো আৰু কেতিয়াবা 2জনৰ, আৰু কেতিয়াবা ৰৈ যায়। আমি বহুত কষ্ট পাই আছো, আমাৰ ছোৱালী বহুত কষ্টৰ সন্মুখীন হৈছে। আৰু তাৰোপৰি আমাক যিখিনি খাদ্য পাতি দিয়া আমাৰ দিছো, আমি ফেচ মিলাব যাব লাগে, খাদ্য পাতিখিনি নিব আহিব মানুহে চেণ্টাৰত টান পায়, যিহেতু মানে মানুহ সেই খাদ্য যিখিনি পেকেট খাদ্য দিছে সেইখিনিৰ প্ৰতিও মানুহ আগ্ৰহী নহয়, মানে সেইখিনি সন্তুষ্ট নহয়, সিহঁতে খাই ভাল নাপায় কাৰণে নিব আহিব নোখোজে। এই বহুত সমস্যা হৈছে আমাৰ। মানে গৰু গাহৰিকো খোৱা কথা শুনা কিছুমানে কয় যে খাদ্য নিব আহিবি, আমি বাৰে বাৰে একজন মানুহকে 5-6 বাৰ খবৰ দিওঁ, তেওঁলোকে আহিব টান পায়। মানে আৰু আহিলেও হ'ব দে লৈ যাম, যে আমি গৰুকে খুৱাম দে, এনেকে কয়।
ল'ৰা ছোৱালীখিনি কোনো বৈধ্যে নাখায় আমি বহুত বুজাও এইখিনি বহুত ভাল বস্তু বা উপকাৰী বস্তু বুলি আমাক অফিচৰ পৰা কৈছে হ'লেও তেওঁলোকে ল'ৰা ছোৱালীখিনি নাখায় বোলে খাই ভাল নাপায় সেইকাৰণে এই পেকেট খাদ্যৰ সলনি বেলেগ খাদ্য দিলে ভাল আছিল ৰাইজে ভাল পোৱা বস্তু যদি দিল হৈ আমাৰো অলপ কষ্ট কমিল হৈ তেতিয়া হয়তো চেণ্টাৰত আহি থাকিলেও আমি অলপ সময় ফটো চটো উঠাব পাৰিলো হৈ কিজানি এতিয়া ঘৰে ঘৰে আমি ফটো উঠাব যাব লাগে একজন মানুহকে 5-6 বাৰ ফটো উঠাব যাব লাগে আৰু 5-6 বাৰ গৈও কিছুমানৰ আমি ফটো মিলাব পৰা নাই বহুত কষ্ট হয় মাননীৰ ক্ষেত্ৰতে যি চৰকাৰে বৃদ্ধি কৰিলে 1500 আৰু 750 টকা তাৰ কাৰণে বিবেচনাৰ বাবে মেমোৰেণ্ডাম দিছে আপোনালোকে হয় দিছিলো আমি পুনৰ বিবেচনা কাৰণে আৰু মুখ্যমন্ত্ৰীক জনাইছিলো কিন্তু আমাক একো উত্তৰ নাহে উত্তৰ অহা নাই আমি অলপ সন্তুষ্ট নহয় এইখিনি দৰমহাত কাৰণ আমাক যেহেতু কামত খটাইছে আমিতো এইখিনি কাম চাৰি আৰু বেলেগ কামত যাব নোৱাৰো এইখিনি কামে কৰি আমি শেষ কৰিব নোৱাৰো আমাক যিমান কাম দিছে গতিকে কামত যেহেতু খটাইছে সেই হিচাপে উপযুক্ত মজুৰি আমাক দিব লাগে তেওঁলোকে উপযুক্ত মজুৰি দিয়া নাই কাৰণে আমি বহুত অসন্তুষ্ট এইখিনি টকা দি আমি দিন ৰাত কাম কৰি এইখিনি টকা দি চলাৰ কাৰণে আমাৰ বহুত কষ্ট হৈছে এইখিনি টকা দি ঘৰ সংসাৰ চলাই আছে আমাৰ অংগনবাদী কৰ্মীসকল ল'ৰা ছোৱালীক পঢ়াই আছে নিজে খাই বহুত কষ্টৰ সন্মুখীন হৈছে যেহেতু কাম দিবৰ সময়ত যিকোনো কামত আমাৰ অংগনবাদীৰ কাৰণে মনত পৰে কিন্তু যেতিয়া টকা দিব লাগে দৰমহা বঢ়াই দিব লাগে মাননি বঢ়াই দিব লাগে তেতিয়া চৰকাৰে আমাৰ কাৰণে মনত নপৰে কমৰো কম টকাহে আমাক দিয়ে আমি একেবাৰে অসন্তুষ্ট আৰু চৰকাৰক পুনৰ বিবেচনা কৰাৰ কাৰণে আমি অনুৰোধ কৰিছো আমাৰ এই মাননি টকাখিনি 1500 বঢ়াই দিছে কিন্তু আমাক বেছি 5000 টকা বঢ়াই দিব লাগে বুলি আমি অনুৰোধ জনাইছো 21 আগষ্ট তাৰিখে আপোনালোকৰ প্ৰতিটো জিলাতে কিবা কাৰ্যসূচী আছে 21 তাৰিখে আমাৰ ডিসি অফিচৰ কাৰ্যসূচী আছে এই এফআৰএছৰ বিৰুদ্ধে এই যে ফটো তোলাত ঘৰে ঘৰে গৈ ফটো তুলিব লাগে এইখিনিত আমাৰ বহুত অসুবিধা হৈ আছে আৰু তাৰে বিৰুদ্ধে আমাৰ অল ইণ্ডিয়া কাৰ্যসূচী এতিয়া আমাৰ অকল অসমীয়াতে বা গোৱালপাৰাতে নহয় অল ইণ্ডিয়াতে কলা দিৱস হিচাপে পালন কৰিব আৰু আমি ডিসি অফিচত সিদিনা 11টা বজাত লগ লাগিম সকলো কৰ্মীয়ে 11টা বজাত লগ লাগি আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম আমাৰ সিদিনাখন চেণ্টাৰৰ যিখিনি সহায়িকা আছে তেওঁলোকে আমাৰ চেণ্টাৰ খোলা ৰাখিব 8টাৰ পৰা 12টালৈকে বাকি আমি অংগনবাদী কৰ্মীসকল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিমান অংগনবাদী কৰ্মী আছে তেওঁলোকক আহ্বান জনাইছো 21 তাৰিখে 11টা বজাত যেন ডিসি অফিচত সকলে লগ লাগে আৰু আমি তাতে ধৰ্ণা কাৰ্যসূচী কৰিম আৰু পাৰিলে তেওঁলোকে কলা কাপোৰ পিন্ধি আহিব যিখিনি আমাৰ যেহেতু কলা দিৱস সিদিনা পাৰিলে কলা ড্ৰেছ কৰিব যদি নাথাকে তেতিয়া আমাৰ যেটা স্কুলৰ ড্ৰেছ তাকে কৰি আহিব আৰু যদি থাকে কলা ড্ৰেছ কৰি আহিব